গীতা পাঠ শুনি ইমান ভাল পাওঁ। এইবাৰ গীতা পাঠ শুনিব নাপালোঁ যে, সেইবাবে নিজেই গাইছোঁ নাৰায়ণ কবচ। কণী গদতি শুনা সুভদ্ৰাৰ নাতি বিশ্বৰূপে অংগীকাৰ কৰিয়াতি দেৱগণে বুৰিলা ভৈলন্ত পুৰোহিত কৰিলন্ত কাৰ্য যত গুৰুৰ বিহিত অসুৰক্ষ ৰক্ষা কৰে শুকুৰ বিদ্ৰায়ী তাক নষ্ট কৰিবাক দিলন্ত উপায় নাৰায়ণ কবচ দিলন্ত বাসক যাক পায়া ইন্দ্ৰ সবে জিনিলা দৈত্যক কোনো তৈলক্যৰ লক্ষ্মী পায়া সুৰপতি কৃষ্ণৰ প্ৰসাদে সবে তাৰিলা বিপ্ৰতি হেন শুনি পুৰোহিতে পুষন্ত শোকত বহিক বান্ধৱ গুৰু মহাভাগৱত তুমি বিনে মোৰ প্ৰাণ নাহি আন কৰিক মুক কৃষ্ণ কথা মধু প্ৰাণ হৰি কথা ৰখে মোৰ নিমিজিল চিত্ৰ মৰাৰ মুখত যেন ঢালিল মিত্ৰ নাৰায়ণ কবচক পায়া শশীপতি দিলায়ে দৈত্যক জিনি সাধিলা জয়তী কেহি কবচৰ কথা মুতক হিউক চৰণে শৰণ লৈলো ধাৰি মোক ৰাজাৰ বচন শুক ভৈলাই আনন্দিত আশিয়া বুলন্ত শুনা ৰাজা পৰীক্ষিত পুৰোহিত হৈয়া বিশ্বৰূপ মহামূৰ্তি অবাধানে পোষে ন বাসৱক পতি নাৰায়ণ কবচক কহিলা কবচিত্ৰে তাক এবে কহো ৰাজা শুনা এক চিত্ৰে বিশ্বৰূপ বদতি শুনিও হৰি হয় যদি আকস্মতে আঁকি মিলে মহাভয় হস্তপদৰ প্ৰকাশিলা উত্তৰৰ মুখে কুশ হস্তে আচমন কৰি মহাসুখে মূল মন্ত্ৰে অগ্নাক্ষয় কৰণ্যাস কৰি বুজি সংযমন হৈয়া মাধৱক স্মৰি নাৰায়ণ কবচক কৰিবে উদ্ধাৰণ অন্যায়কে হৈ গভীৰ ভয় নিধাৰণ পদ জান উৰু যুগ উদৰ হিদিত